ৰাষ্ট্ৰীয় কমফু চেম্পিয়নশ্বিপ ৱেষ্ট বেংগলৰ 27-28 তাৰিখে হৈ যায়। তাৰ কাৰণে আমাৰ যি ছাকচেছ যিটো আমি মানে ইয়াতে লাভ কৰিব পাৰিছোঁ, অসমে বেষ্ট টিম পাইছে আমাৰ ষ্টুডেণ্টবিলাকৰ বা প্ৰতিযোগীসকলৰ কাৰণে। তেওঁলোকক আমি এতিয়া সাধাৰণ সম্বৰ্ধনা এটা জনোৱাৰ কাৰণে এই প্ৰগ্ৰেমটো অনুষ্ঠিত কৰা গৈছে। কিমানগৰাকী ছাত্ৰ-ছাত্ৰী? আমাৰ টোটেল ইয়াৰ পৰা 55 জন টোটেল গৈছে। তাৰে 45 জনে আমাৰ অসমৰ ফালৰ পৰা মানে মেডেল আনিবলৈ সক্ষম হৈছে। কি কি পদক লাভ কৰিলে? ইয়াৰ পৰা আমাৰ 34 জন আমাৰ গ'ল্ড পাইছিল অসমৰ ফালৰ পৰা, 8টা চিলভাৰ পাইছে আৰু 2টা ব্ৰঞ্জ মেডেল পাইছে। আৰু এই প্ৰগ্ৰেমটো পাতিছিলোঁ আমি কামৰূপ মেট্ৰ'ৰ প্লেয়াৰবিলাকৰ প্ৰতিযোগীসকলৰ কাৰণে। আৰু কামৰূপ মেট্ৰ'ত 23টা গ'ল্ড আছিল, 8টা চিলভাৰ আৰু 1টা ব্ৰঞ্জ মেডেল আছিল। খেলখন ৱেষ্ট বেংগলৰ পশ্চিম বৰ্ধমানত হৈছে। এইটো 27-28 ডিচেম্বৰ এই যোৱা বছৰ 2025 হৈছে। আজি ইয়াতে আমি 23 গৰাকী ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনোৱা গৈছে। আমাৰ তাতে 8খনমান ডিষ্ট্ৰিক্ট আহিছিল, ষ্টেট আহিছিল, 8খনমান ষ্টেট আহিছিল যিখন খেলা হৈছিল ৱেষ্ট বেংগলত। বিহাৰ, ৱেষ্ট বেংগল তাৰে লোকেল টিমো আছিল ৱেষ্ট বেংগল, অসমৰ পৰা গৈছে, ঝাৰখণ্ড আহিছে, দিল্লী, তাৰপৰা পাঞ্জাৱ, এনেকুৱাকৈ 8খনমান ষ্টেট আহিছে। নিশ্চিতভাৱে এটা যি খেলৰ যিটো পৰিৱেশ, আপুনি জানে যে এই যিখন বিজেপি চৰকাৰখন অহাৰ পাছৰে পৰা দেখিছে যে কেন্দ্ৰীয় আৰু ৰাজ্যিকভাৱে খেলৰ প্ৰতি এটা যি ধৰণৰ এটা আগ্ৰহ মানে দেখুওৱা হৈছে সকলো ক্ষেত্ৰতে। বা ইয়াতো আপোনালোকে সকলোৱে জানে যে ইয়াতে আমি খেল মহাৰণ পতা হৈছিলে অসম চৰকাৰৰ, আৰু তাৰেই হয়তো এটা পৰিণতি যে আজি 55জন খেলুৱৈৰ ভিতৰত তাৰে 45 জন খেলুৱৈ বঁটা পাবক হিচাপে, আৰু তাতকৈ ডাঙৰ কথা 35টা গ'ল্ড, এইটো এটা অসমৰ কাৰণে এটা বহুত ডাঙৰ কথা, বহুত গৌৰৱময় এটা মুহূৰ্ত। আমি আচলতে সকলো খেলুৱৈ হিচাপে আমি ধৰিব লাগে, আৰু যি এই 35 জন আৰু সমগ্ৰ এই 45 জন খেলুৱৈ আমাৰ অসমৰ ভৱিষ্যত হৈ ৰ'ব। আৰু মই তেওঁলোক সকলোকে অভিনন্দন জ্ঞাপন কৰিলোঁ, আৰু আশা কৰিম যে অনাগত দিনত ইয়াতকৈ আৰু আমাৰ ছাৰহঁতে ইয়াতকৈ অধিক যেন আকৌ ল'ৰা ছোৱালী উলিয়াই লৈ গৈ অসমৰ যি মৰ্যাদা সেই অটুট ৰাখে। কাৰণ চাওক, আজি সৰ্বভাৰতীয় প্ৰেক্ষাপটত আপুনি যিটো এই প্ৰতিযোগিতা আয়োজন হৈছিলে, কিমানখন ষ্টেটে ইয়াত পাৰ্টিচিপেশ্যন কৰিছে এইটো ডাঙৰ কথা নহয়, কাৰণ এইটো সৰ্বভাৰতীয় পৰ্যায়ত হৈছিলে। আৰু এই সৰ্বভাৰতীয় পৰ্যায়ত হোৱা খেলত ইয়াত বেষ্ট টিম, বেষ্ট প্লেয়াৰ বা সকলোখিনি আমাৰ অসমে আজুৰি আনিবলৈ সক্ষম হৈছে। সেয়েহে মই এই গোটেই টিমটোক অভিনন্দন জনালোঁ। আৰু